ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি তিৱা ছাত্ৰ সন্থাৰ নেতৃত্বত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল আৰু সেই প্ৰতিবাদস্থলীত ইমানেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল যে আৰক্ষীয়ে লাঠি চালনা কৰিবলৈ বাধ্য হ'ল। মই দৃশ্যাংশ আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এয়া হৈছে জাগিৰোডৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য। এইদৰে প্ৰতিবাদকাৰীসকল ওলাই আহিছিল আৰু তেওঁলোকৰ লগত প্ৰথমতে হতাহতি হয়। আৰক্ষী নিৰাপত্তা আৰক্ষীৰ CRPF আছে, আৰক্ষী আছে আৰু তাৰ পাছৰ পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰিল। এইসকল তিৱা ছাত্ৰ সন্থাৰ প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ লাঠিৰ কোব পৰিল, লাঠি চালনা কৰিবলগীয়া হৈছে, হতাহতি হৈছে। সমগ্ৰ ঘটনাৰ সূত্ৰপাত হ'ল যে এই যে তিৱা সাহিত্য পৰিষদক ষষ্ঠ অনুসূচীভুক্ত কৰিবৰ কাৰণে স্বায়ত্ত শাসন প্ৰদানৰ দাবীত পথ অৱৰোধ কৰিছিল এইসকল প্ৰতিবাদকাৰীয়ে। আৰু পুৱাই এই তিৱা ছাত্ৰ সন্থাৰ নেতৃত্বত প্ৰায় সহস্ৰাধিক লোক জাগিৰোডৰ ৰাষ্ট্ৰীয় ঘাইপথত তেওঁলোক বহিছিল। হয়তো অনুমতি লোৱা নাছিল তেওঁলোকে আৰু তেওঁলোকক আঁতৰাবৰ কাৰণে এইদৰে জাগিৰোড আৰক্ষী লগত CRPF তালৈ গৈছিল আৰু তাৰ পাছতেই অধিক ভয়ংকৰ হৈ পৰে পৰিস্থিতি, কাৰণ চৰকাৰ বিৰোধী শ্লোগান দি আছিল প্ৰতিবাদকাৰীসকলে। আৰু তেতিয়াই আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতিৰ। প্ৰথমতে ঠেলাঠেলি, তাৰ পাছত গতিয়াগতি আৰু তাৰ পাছত আৰক্ষীয়ে লাঠি চালনা কৰিছে প্ৰতিবাদকাৰীসকলক ছত্ৰভংগ দিয়াবলৈ। এতিয়াও পৰিস্থিতি উত্তপ্ত হৈ আছে যে পথ অৱৰোধ কৰি যি প্ৰতিবাদ সাব্যস্ত কৰিছিল তাৰ ফলত যিহেতু জাগিৰোডৰ সেই ৰাষ্ট্ৰীয় ঘাইপথেদি উজনি নামলৈ যথেষ্ট সংখ্যক গাড়ী গৈ থাকে, সেইকাৰণে যাতে এই প্ৰতিবাদ হ'ব নোৱাৰে তাৰ কাৰণে জাগিৰোড আৰক্ষী সষ্টম হৈ পৰিছিল। কিন্তু হাতে হাতে তেওঁলোকে তিৱা সাহিত্য ছাত্ৰ সন্থাৰ ফালৰ পৰা পতাকালৈ তেওঁলোক ওলাই আহিছিল আৰু তেওঁলোকৰ দাবী আছিল যে তিৱা সাহিত্য পৰিষদক ষষ্ঠ অনুসূচীভুক্ত কৰিব লাগে, স্বায়ত্ত শাসন প্ৰদান কৰিব লাগে। তাৰ দাবীত এইটো এটা দীৰ্ঘদিনীয়া দাবী তিৱা ছাত্ৰ সন্থাৰ ফালৰ পৰা তিৱা লোকসকলৰ, আৰু সেইকাৰণে তেওঁলোক আজি ওলাই আহিছিল। আৰু শেহতীয়াকৈ আমি দেখিছোঁ 2026 নিৰ্বাচনৰ আগে আগে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। কাৰোবাক জনজাতিকৰণ লাগে, কাৰোবাক এনেকুৱা ধৰণৰ যি স্বায়ত্ত শাসন লাগে, তেনেকুৱা ধৰণৰ দাবীৰে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল। কিন্তু সেই শান্তিময় প্ৰতিবাদ আচলতে শেষত গৈ এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ল, লাঠি চালনা কৰিবলৈ বাধ্য হ'ল। মন্তব্য আহিছে, আমি শুনাই ল'ব বিচাৰিছোঁ। যেতিয়ালৈকে খচনগীৰ অন্তৰ্ভুক্ত স্বায়ত্ত শাসন তিৱা ছাত্ৰ পৰিষদৰ অন্তৰ্ভুক্ত নহয়, তেতিয়ালৈকে আমাৰ তিৱাসকলৰ সৈতে এই আন্দোলন চলি থাকিব। তাৰ লগতে কাৰ্বি আংলঙত বসবাস কৰা তিৱা আঞ্চলিক পৰিষদ গঠন কৰাৰ কাৰণে আমি দাবী জনাইছোঁ। তাৰ লগতে মেঘালয়ত বসবাস কৰা তিৱা জনগোষ্ঠীক জনজাতি মৰ্যাদা দিয়াৰ দাবী কৰিছোঁ। আৰু তাৰ লগতে আমি চিমিক কণ্ডাক্টৰ যিটো আমাৰ ইয়াৰ স্থানীয় যুৱক যুৱতীসকলক প্ৰথম পৰ্যায়তে আমাক ইয়াত নিযুক্তি প্ৰদান কৰিব লাগিব। যেতিয়ালৈকে খচনগীৰ অন্তৰ্ভুক্ত স্বায়ত্ত শাসন তিৱা ছাত্ৰ পৰিষদৰ অন্তৰ্ভুক্ত নহয়, তেতিয়ালৈকে আমাৰ তিৱাসকলৰ সৈতে এই আন্দোলন চলি থাকিব। তাৰ লগতে কাৰ্বি আংলঙত বসবাস কৰা তিৱা জনগোষ্ঠীক তিৱা আঞ্চলিক পৰিষদ গঠন কৰাৰ কাৰণে আমি দাবী জনাইছোঁ। তাৰ লগতে মেঘালয়ত বসবাস কৰা তিৱা জনগোষ্ঠীক জনজাতি মৰ্যাদা দিয়াৰ দাবী কৰিছোঁ। আৰু তাৰ লগতে আমি চিমিক কণ্ডাক্টৰ যিটো আমাৰ ইয়াৰ স্থানীয় যুৱক যুৱতীসকলক প্ৰথম পৰ্যায়তে আমাক ইয়াত নিযুক্তি প্ৰদান কৰিব লাগিব। এতিয়াও পৰিস্থিতি উত্তপ্ত হৈ আছে আৰু আৰক্ষী প্ৰতিবাদকাৰীৰ এই সংঘৰ্ষত কেইবাজনো প্ৰতিবাদকাৰী আহত হৈছে, তেওঁলোকক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। আৰু পৰিস্থিতি অধিক উত্তপ্ত হ'ব পাৰে, তাৰ কাৰণে তাত এতিয়া অধিক সংখ্যক নিৰাপত্তা আৰক্ষী মোতায়েন কৰা হৈছে যাতে পিছৰ পৰ্যায়ত পৰিস্থিতি উত্তপ্ত নহয়। কাৰণ তেওঁলোকে এটা দাবীৰে আৰু তেওঁলোকে কোনো শান্তিপূৰ্ণ প্ৰতিবাদ কৰি আছিল বুলি প্ৰতিবাদকাৰীসকলে অভিযোগ উত্থাপন কৰিছে। আৰক্ষীয়ে তেওঁলোকৰ ওপৰত বলপূৰ্বকভাৱে প্ৰথমতে হেঁচা প্ৰয়োগ কৰিছিল, তাৰ পৰা তেওঁলোকক উঠাই পঠাবৰ কাৰণে। কিন্তু তেওঁলোকে প্ৰতিবাদকাৰীসকল তাৰ পৰা আঁতৰি যাবলৈ অমান্তি হয় আৰু তাৰ পাছতেই লাহে লাহে এই পৰিস্থিতিৰ সৃষ্টি হৈছে। মই দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ। আমাৰ হাতত আহি পৰিছে দৃশ্য। আৰু এইদৰে প্ৰতিবাদকাৰীসকলৰ সৈতে আৰক্ষীৰ খণ্ডযুদ্ধ, CRPF আছে, আৰক্ষী আছে, তেওঁলোকৰ হাতৰ পৰা পতাকাসমূহ কাঢ়িবলৈ চেষ্টা কৰিছে। তেওঁলোকৰ দাবী সম্বলিত যিবোৰ তেওঁলোকে প্লে কাৰ্ড লৈ আহিছিল, তেওঁলোকে চৰকাৰ বিৰোধী শ্লোগান দি আছিল, সেইবোৰ সকলো ফালি পেলোৱা হ'ল আৰু একাংশ প্ৰতিবাদকাৰীক তাৰ পৰা চুচৰাই আঁতৰাবলৈ চেষ্টা কৰা হ'ল। তাৰ পাছৰ পৰিস্থিতি আপোনালোকে দেখি আছে যে অধিক উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। এয়া হৈছে জাগিৰোডৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য। কাৰণ তেওঁলোকে সমদল উলিয়াইছিল, তেওঁলোকে প্ৰতিবাদ কৰিছিল। তিৱা ছাত্ৰ সন্থা এটা ডাঙৰ সংগঠন, বিশেষকৈ এই জাগিৰোড মৰিগাঁও অঞ্চলটোত য'ত তিৱা লোকসকল আছে, তাত এটা অন্যতম শক্তিশালী সংগঠন তিৱা ছাত্ৰ সন্থা। তেওঁলোকৰ ভূমিকা কথা ক'ব লাগিব তিৱাসকলৰ কাৰণে। আৰু তেওঁলোকে যি বিচাৰি আছে যে
তিৱা স্বায়ত্ত পৰিষদক ষষ্ঠ অনুসূচিত অন্তৰ্ভুক্ত কৰিব লাগে আৰু স্বায়ত্ত শাসন তেওঁলোকক প্ৰদান কৰিব লাগে এইটো এটা তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবী চৰকাৰ আহিছে চৰকাৰ গৈছে কিন্তু এই সকল লোকৰ কথা কোনোৱে শুনা নাই অৱশেষত এইখন চৰকাৰে যেহেতু বিভিন্ন জনজাতিৰ কথা শুনিছে মৰাণসকলৰ কথা শুনিছে মটকসকলৰ কথা শুনিছে চাহ জনগোষ্ঠীৰ কথা শুনিলে কোচ ৰাজবংশীসকলৰ কথা শুনিলে আৰু আশা কৰিছে তিৱা লোকসকলে যে এইখন চৰকাৰ দিনতে তেওঁলোকৰ এই দীৰ্ঘদিনীয়া সমস্যাটোৰ সমাধান হওক বা তেওঁলোকৰ যিটো দাবী আছে সেই দাবীটো পূৰণ হওক আৰু চৰকাৰৰ চকুত পৰিবৰ কাৰণে তেওঁলোকে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল কিন্তু প্ৰতিবাদী কাৰ্যসূচীৰ মাজতেই লাগি গ'ল এখন ভয়ংকৰ অথন্তৰ মই ইতিমধ্যে কৈছোঁ কেইবাজনো প্ৰতিবাদকাৰী আহত হৈছে যথেষ্ট সংখ্যক মহিলা আছে কণ কণ শিশু ওলাই আহিছিল তালৈ আৰু আৰক্ষীয়ে তেওঁলোকৰ ওপৰত কি কাৰণত লাঠিচালনা কৰিলে সেইটো এতিয়ালৈকে আৰক্ষীৰ ফালৰ পৰা স্পষ্টকৈ কোৱা হোৱা নাই তেওঁলোকে প্ৰতিবাদস্থলীলৈ যোৱাৰ সময়ত বা এই প্ৰতিবাদৰ কাৰণে তেওঁলোকে প্ৰশাসনৰ অনুমতি লৈছিল নে নাই হয়তো সেইটো হ'ব পাৰে নহ'লে অন্য কোনো কাৰণ নাছিল যে এওঁলোকৰ ওপৰত লাঠিচালনা কৰিবলগীয়া ঘটনা কিন্তু এয়া জাগিৰোড আৰক্ষীয়ে স্পষ্ট কৰিব কিন্তু জাগিৰোড অঞ্চলত এই ঘটনাক লৈ এটা উত্তেজনা বৃদ্ধি পাইছে চেপা উত্তেজনাই বিৰাজ কৰি আছে এতিয়াও প্ৰতিবাদকাৰীসকল তাৰ পৰা আঁতৰি যোৱা নাই ছত্ৰভংগ দিয়াবলৈ তেওঁলোকৰ ওপৰত লাঠিচালনা কৰা হ'ল ঠিকেই কিন্তু তাৰ পৰা তেওঁলোক আঁতৰি যোৱা নাই তেওঁলোকে কিছু নিলগত অৱস্থান কৰিছে হয়তো পৰৱৰ্তী সময়ত অধিক পৰিস্থিতি উত্তপ্ত হ'ব পাৰে সেইকাৰণে তাত CRPF বাহিনী মুতায়ন কৰা হৈছে আৰক্ষী অৰ্ধসামৰিক বাহিনী তাত এৰি দিয়া হৈছে যাতে পৰিস্থিতি অধিক উত্তপ্ত হ'ব নোৱাৰে জাগিৰোডৰ খবৰ আপোনালোকক জনাই আছো জাগিৰোডত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল জাগিৰোডৰ যি তিৱা ছাত্ৰ সন্থাৰ প্ৰতিবাদস্থলী আছে তাত আৰক্ষীয়ে লাঠিচালনা কৰিছে আৰু তিৱা ছাত্ৰ সন্থাৰ ফালৰ পৰা এই ঘটনাক একেমুখে ধিক্কাৰ দিছে যে নিৰস্ত প্ৰতিবাদকাৰীসকলৰ ওপৰত নিৰস্ত লোকসকলৰ ওপৰত কি কাৰণত আৰক্ষীয়ে এনেকুৱা ধৰণৰ বৰ্বৰতা দেখুৱালে তাক লৈ কিন্তু তিৱা ছাত্ৰ সন্থাই প্ৰশ্ন উত্থাপন কৰিছে আৰু তেওঁলোকে কৈছে যে ইয়াৰ প্ৰত্যুত্তৰ তেওঁলোকে দিব আৰু যিসকল প্ৰতিবাদকাৰী আহিছিল তেওঁলোকক প্ৰথমতে বাধা প্ৰদান কৰা হ'ল তেওঁলোকে যেটো সমদল বাহিৰ কৰিছিল এই সমদল যেটা জাগিৰোডৰ মূল ৰাস্তা পালে যেতিয়া 37 নং ৰাষ্ট্ৰীয় ঘাইপথ পাইছিলে তেতিয়া তেওঁলোকে প্ৰথমতে বাধা প্ৰদান কৰা হ'ল আৰু বাধা প্ৰদান কৰাৰ পাছতেই তেওঁলোকৰ ওপৰত লাঠি চালনা কৰা হ'ল ছত্ৰভংগ দিয়াবলৈ চেষ্টা কৰা হ'ল কেইবাজনো আহত হৈছে প্ৰতিবাদকাৰী আহত হৈছে আৰক্ষীও আহত হোৱাৰ খবৰ আছে আৰু তেনে পৰিস্থিতিত এটাই কথা ক'ব পাৰি যে জাগিৰোড ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদকাৰীসকলে এটা কথা কৈছে যে পৰৱৰ্তী সময়তো তেওঁলোকে প্ৰতিবাদ কৰি যাব তেওঁলোকৰ প্ৰতিবাদ ৰুধিব নোৱাৰে আৰক্ষীৰ লাঠিৰে তেওঁলোকৰ প্ৰতিবাদ ৰুধিব নোৱাৰে কিমান তেওঁলোকক এনেকৈ ৰখা হ'ব তেওঁলোকে প্ৰতিবাদ কৰি যাব শান্তিপূৰ্ণ প্ৰতিবাদ আছিল সহস্ৰাধিক তিৱা লোক ওলাই আহিছিল নেতৃত্বত আছিল তিৱা ছাত্ৰ সন্থাৰ নেতৃত্বত এই প্ৰতিবাদস্থলীত যি আক্ৰমণ হ'ল বা আৰক্ষীৰ যি লাঠিচালনা হ'ল তাক কিন্তু তেওঁলোকে ধিক্কাৰ দিছে আৰু তেওঁলোকে কৈছে যে পৰৱৰ্তী সময়ত আমি 26ৰ নিৰ্বাচনত আমি প্ৰত্যুত্তৰ দিম হুংকাৰ এনেকুৱা ধৰণৰ তেওঁলোকে মন্তব্য কৰিছে এতিয়া চৰকাৰী পক্ষৰ ফালৰ পৰা এই ক্ষেত্ৰত কি কয় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব স্থানীয় বিধায়ক আছে তেওঁ কি মন্তব্য কৰে সেয়া লক্ষণীয় হ'ব ইতিমধ্যে জাগিৰোড আৰক্ষীয়ে কি কাৰণত তেওঁলোকক লাঠিচালনা কৰিব লগা হ'ল সেই সন্দৰ্ভত জাগিৰোড আৰক্ষীয়ে স্পষ্টীকৰণ হয়তো দিব হয়তো তাত তৃতীয় পক্ষ জড়িত থাকিব পাৰে যে পৰিস্থিতিটো বেয়া কৰিবৰ কাৰণে এটা বেয়া পৰিস্থিতি উদ্ভৱ কৰিবৰ কাৰণে তৃতীয় পক্ষ জড়িত থাকিব পাৰে সকলো তদন্তত ওলাব কিন্তু এই মুহূৰ্তত কৈছো জাগিৰোডৰ পৰিস্থিতি কিন্তু উত্তপ্ত হৈ পৰিছে জাগিৰোডত তিৱা ছাত্ৰ সন্থাৰ প্ৰতিবাদস্থলীত আৰক্ষীৰ লাঠিচালনাক লৈ এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আহত হৈছে কেইবাজনো প্ৰতিবাদকাৰী তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু সকলো এটাই কথা যে প্ৰাপ্য তেওঁলোকৰ যি দাবী আছিল সেই দাবী বিচাৰি তেওঁলোক গণতান্ত্ৰিক দেশত প্ৰতিবাদ কৰাৰ অধিকাৰ আছে আৰু তেনে প্ৰতিবাদকাৰীসকলৰ ওপৰত জাগিৰোড আৰক্ষীয়ে যি বৰ্বৰতা দেখুৱালে CRPFে যি বৰ্বৰতা দেখুৱাইছে তাক লৈ কিন্তু একেমুখে ধিক্কাৰ দিছে তিৱা ছাত্ৰ সন্থাই আৰু তিৱা ছাত্ৰ সন্থাৰ প্ৰতিবাদস্থলীত লাঠিচালনাৰ ঘটনাটোৱে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে তেওঁলোকৰ এটাই কথা দাবী যদি তেওঁলোকৰ মানি নলয় তেন্তে 2026ৰ নিৰ্বাচনত কিন্তু তেওঁলোকে তাৰ হুংকাৰ দিব তাৰ প্ৰত্যুত্তৰ দিব আৰু কি কাৰণত নিৰস্ত প্ৰতিবাদকাৰীসকলৰ ওপৰত এইদৰে লাঠিচালনা কৰিব লগা হ'ল সেইটো কিন্তু অত্যন্ত ৰহস্যজনক কথা সেই কথা জানিব লাগিব প্ৰতিবাদকাৰীৰ যি ভাষ্য আমি শুনিছোঁ যে শান্তিপূৰ্ণ প্ৰতিবাদ তেওঁলোকে কৰি আছিল তেওঁলোকৰ যি দাবী আছে মই পুনৰবাৰ কৈছোঁ তিৱা স্বায়ত্ত পৰিষদক ষষ্ঠ অনুসূচীভুক্ত কৰিবলৈ তেওঁলোকে দাবী উত্থাপন কৰিছিল স্বায়ত্ত শাসন প্ৰদানৰ দাবী তেওঁলোকে উত্থাপন কৰিছিল পথ অৱৰোধ কৰিছিল আৰু তেওঁলোকে এটা সমদল উলিয়াবলৈ চেষ্টা কৰিছিল সমদলটো উলিয়াবৰ সময়তে এইদৰে আৰক্ষীয়ে তেওঁলোকৰ ওপৰত জঁপিয়াই পৰিল CRPF বাহিনী আহিল মাৰপিট হ'ল আৰু কেইবাজনো লোক গুৰুতৰভাৱে আহত হৈছে
আৰু এতিয়া তিৱা ছাত্ৰ সন্থাই এই সমগ্ৰ ঘটনাটোক একেমুখে ধিক্কাৰ দিছে তেওঁলোকে কৈছে 26ত তেওঁলোকে ইয়াৰ প্ৰত্যুত্তৰ দিব